Hello friends, এই ভিডিওটি যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব কিয়নো সেন্ট্ৰেল লেভেলৰ চতুৰ্থ বৰ্গৰ চাকৰি খবৰ লৈ আহিছো চেনেলত প্ৰথমবাৰ অহা সকলে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ললে প্ৰত্যেকটো খবৰ পাই থকাত সহায় হ'ব অসমৰ মানুহবিলাকে কেৱল অসমতে চতুৰ্থ বৰ্গৰ চাকৰি বিচাৰি থাকে কিন্তু সেন্ট্ৰেল লেভেলৰ চতুৰ্থ বৰ্গৰ চাকৰিও যে আহে গমেই নেপায় আৰু যদি গমো পায় ভাবে অসমীয়াত এক্সাম নহয় ইংৰাজী বা হিন্দী মাধ্যমত এক্সাম দিব লাগিব গতিকে সম্ভৱ নহয় পোৱাটো কিন্তু হেতু নহয় এই সেন্ট্ৰেল লেভেলৰ মই যিখিনি প্ৰায় 8326টা পোষ্টৰ আপোনালোকলৈ খবৰ লৈ আহিছো এইখিনি পোষ্টৰ আপোনালোকে অসমতে অসমীয়াতে এক্সাম দি নিযুক্তি পাব পাৰিব তাকো অক্টোবৰ বা নৱেম্বৰ মাহতে এক্সামো অনুষ্ঠিত হ'ব জেনেৰেল আৰু ওবিসি ক্যান্ডিডেটৰ পুৰুষ ক্যান্ডিডেট সকলে মাত্ৰ 100 টকা এপ্লিকেশন ফি ভৰিব লাগিব বাকি কিন্তু কোনো ক্যাটেগৰীৰ ক্যান্ডিডেটে 1 টকাও ভৰিব নালাগে আৰু জেনেৰেল আৰু ওবিসিৰ ওমেন আৰু ক্যান্ডিডেটে কিন্তু টকা ভৰিবই নালাগে তো এইখিনি পোষ্ট এসএসসি এমটিএস হয় এসএসসি এমটিএস মানে কি বন্ধু বান্ধৱীসকল মাল্টিটাস্কিং ষ্টাফ সেন্ট্ৰেল লেভেলত গ্ৰেড 4 চাকৰিখিনিক এসএসসি এ কি নাম দিছে মাল্টিটাস্কিং ষ্টাফ যিখিনি আমাৰ অসমত পিয়ন চকীদাৰৰ কাম ঠিক তেনেদৰে মাল্টিটাস্কিং ষ্টাফৰো এই একেই কাম চাহৰ যোগান ধৰিব লাগিব পানীৰ যোগান ধৰিব লাগিব ডিপাৰ্টমেন্টটো নিজৰ সাফা কৰিব লাগিব আনহাতে যদি আপুনি কম্পিউটাৰৰ কাম জানে তেতিয়া হলে কিন্তু অফিচাৰ সকলে আপোনাক কম্পিউটাৰৰ কামতো লগাব এসএসসিত এইটো যথেষ্ট এটা সুবিধা হয় যদি আপোনাৰ টেলেন্ট আছে তো এই চাকৰিটোৰ বাবে আপোনালোকে আবেদন কৰিবলৈ মাত্ৰ 10 পাস হ'ব লাগে মাত্ৰ 10 পাস কোনো পাৰ্সেন্টেজৰ কথা নাই ইয়াতে দুটা পোষ্টৰ আবেদন হৈ আছে যেনে ধৰক এমটিএস মাল্টিটাস্কিং ষ্টাফ আনহাতে হাৱালদাৰ যেটো 3439টা পোষ্ট আছে হাৱালদাৰ তাতেও 10 পাস হ'ব লাগে এমটিএস ৰ বাবে 4887টা পোষ্ট আছে ইয়াতে দৰমহা আপোনালোকৰ যদি 18000 পৰা 56000 লৈ কিন্তু ফাৰ্স্ট স্যালাৰিয়ে আপোনালোকৰ 29300 টকা সোমাব একাউন্টত বিভিন্ন এলাউন্স আদি মিলাই অসমৰ থাৰ্ড গ্ৰেড চাকৰিত টক্কৰ দিব পাৰে এসএসসি এমটিএস গ্ৰেড 4 চাকৰিটোৱে ইয়াতে বয়স বিলাক যদি এমটিএস ত আবেদন কৰে 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগে আৰু যদি আপুনি ভাবি আছে হাৱালদাৰত আবেদন কৰি 18 পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব আপাৰে সিলেকশন এসসি এসটি ৰ 5 বছৰ আছে ওবিসি এমওবিসি ৰ 3 বছৰ পিডব্লিউবিডি ৰ 10 বছৰ পিডব্লিউবিডি এসসি এসটি হলে 15 বছৰ ৰিজাৰ্ভেশন পিডব্লিউবিডি ওবিসি হলে 13 বছৰ ৰিজাৰ্ভেশন আৰু ইএক্স সাৰ্ভিসমেন হলে 3 বছৰ ৰিজাৰ্ভেশনো আছে তো ইয়াতে আপোনালোকে আবেদন কৰিব লাগিব অনলাইন যোগে গুৱাহাটী যোৰহাট শিলচৰ এক্সাম সেন্টাৰ সিলেক্ট কৰিব অসমীয়াতে এক্সাম দিব পাৰিব আৰু লাষ্ট ডেট তো 31 জুলাই হয় আবেদনৰ চাব পাৰে অক্টোবৰ নৱেম্বৰত এক্সামে অনুষ্ঠিত হ'ব আবেদন নকৰাকৈ নেথাকিব সেই কাৰণে মই এই ভিডিওটি এক্সট্ৰাকৈ আপোনালোকলৈ বনাইছো ভিডিওটি শেয়াৰ কৰিব আৰু আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব তেতিয়া এনেকুৱা আপডেট আৰু পাই থকাত আপোনাৰ সহায় হ'ব